আহোম যুগৰ তৃতীয়খন স্থায়ী ৰাজধানী আছিল বকতা। এই বকতাত স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজা বা স্বৰ্গনাৰায়ণ ৰজাই 1497 চনত চৰগুৱাৰ পৰা ৰাজধানী তুলি আনি স্থাপন কৰিছিল। বহুকেইটা কাৰণত যি ঠাইত ৰজা ভেটি আছিল বুলি কোৱা হয় বা আমাৰ বুৰঞ্জীবিদসকলে বা পূৰ্বপুৰুষসকলে কৈ গৈছে, সেই ঠাইখিনিত আজিও ৰজা ভেটি ভগ্নাংশ দেখিবলৈ পোৱা যায় বা প্ৰতিটো কোৰ চাবতে আহোম যুগৰ ইটা ওলায়। সেই ঠাইখিনি আমি এবাৰ পৰ্যবেক্ষণ কৰিবৰ বাবে এটা সজাতিতল আহি উপস্থিত হৈছোঁহি, যাতে জনমানসৰ আগত এই ঠাইখিনি উলিয়াই নিব পাৰোঁ বা পুৰাতত্ত্ব বিভাগৰ দৃষ্টিগোচৰ কৰিব পাৰোঁ। বিভাগে এতিয়ালৈকে চোৱা নাই আৰু পুৰাতত্ত্ব বিভাগে যদি এনেকৈ আহি গৱেষণা কৰিলেহেঁতেন, পৰীক্ষা নিৰীক্ষা কৰি সংৰক্ষণ কৰিলেহেঁতেন, তেতিয়াহ'লে আমি বহু কথা জানিব পাৰিলোহেঁতেন। কিন্তু এতিয়া ইয়াৰ সংৰক্ষণ কৰা নাই, মাটিও হয়তো এতিয়া মানুহৰ ঘৰ বাৰী বহিব পৰাকৈ সুবিধা কৰি দিছে, কিন্তু সংৰক্ষণৰ কাৰণে কোনো ব্যৱস্থা কৰা নাই। এইবোৰ যদি কৰা হয় তেতিয়া বুৰঞ্জীৰ সমল আমি আৰু বহুত পাওঁ ইয়াত। সেইখিনি এতিয়া যিটো আমাৰ এতিয়া খুব প্ৰয়োজন হৈছে, কাৰণ ইতিমধ্যে বুৰঞ্জী বিষয়টোত এটা বিতৰ্কৰ বিষয় হৈছে কি চুহুংমুং ৰজাৰ ৰাজধানী বকতাত আছিল, কোনোবাই ক'ব নাই, কিন্তু নাই বুলি ক'লেও এইটো নাই বুলি ক'লে তেওঁলোকে কোনো প্ৰমাণ দিব পৰা নাই। কিন্তু যিসকলে আছে বুলি কৈছে তেওঁলোকে এনেকৈ প্ৰমাণ দিছে, এইবোৰ বৰভেটি এইটো আছে, বৰখাল আছে, ওচৰতে সেইটো 36 ফুট বহলৰ এটা একেবাৰে দিচাং নৈলৈকে থকা এটা দীঘল এটা এতিয়াও সেইটো আছে। এইবোৰ প্ৰমাণ নাইকিয়া হৈ যাব, এইবোৰ স্বাক্ষৰ নাইকিয়া হৈ যাব। যিহেতু এইটো এতিয়া দেখিছে এইবোৰ পোত গৈছে আৰু লাহে লাহে ভাগি ছিগি গৈছে। ইয়াৰ আগত গোটা ইটা আছিলে বুলি কৈছে, আৰু আমাৰ আগৰ জেনেৰেশ্যনৰ মানুহখিনিয়ে দেখিছিলে ইয়াত ইটা থাকে থোৱা গৈছিলে, কিন্তু এতিয়া সেইবোৰ ইটা নাইকিয়া হৈ গৈছে। আৰু সেইটো খাল অলপ আগতে আমি চাবলৈ পাম, সেই যিটো খাল সেইটো এতিয়া বৰখাল বুলি কয়। বৰখাল যদিও আমাৰ অনুমান, আমাৰ ধাৰণা হৈছে সেইটোৱে যেন নৌপথ আছিল ইয়ালৈ ৰাজধানীলৈ দিচাং নৈৰ পৰা অহা যোৱা কৰা এটা পথ। এতিয়া সেইটো পথ সেই নৌখাল যিটো বৰখাল বুলি কৈ আছে, সেই বৰখাল যেতিয়া পুতি দিছে, এতিয়া আমাৰ পঞ্চায়তৰ আঁচনিত ধৰিলে পঞ্চায়তে সেইটো এটা পথ বনাবৰ কাৰণে সেইটো মাটি ভৰাই এতিয়া পুতি পেলাইছিল। যিটো ঐতিহাসিক সম্পদ, সেই ঐতিহাসিক সম্পদটো এতিয়া হেৰাই যাব। মই আৰু বহুতত কৈছোঁ, কিন্তু ক'লেও এইটো এতিয়ালৈকে হোৱা নাই। আমি ডিচিকো জনাইছিলোঁ, কিন্তু ডিচিও তেনেকুৱা ব্যৱস্থা লোৱা নাই। সেইকাৰণে আমি আশা কৰোঁ এইবোৰ সংৰক্ষণৰ ব্যৱস্থা হওক। নামটো ইয়াত কি খান্দিলে ইটা ওলাই নেকি? ইটা ওলাই। যিকোনো গাঁত খান্দিবই নোৱাৰি। সৰু ওলাই, কেতিয়াবা তলত ডাঙৰ এনেকুৱা সৰু ওলাব আৰু ডাঙৰ ওলায়। আপোনালোকে ইয়াত কিমান দিনৰ পৰা আছে? আমি ক'বই নোৱাৰোঁ নহয় এতিয়া। হয় হয়, বুঢ়া হাতটো মৰি গ'ল এতিয়া। ইয়াতকৈ ডাঙৰ ইটা দেখিছে, চেপেটীয়া ইটা? আছিলে, আমাৰ ঘৰতে আছিলে, কোনোবাই লৈ গ'ল কেতিয়াবা ডাঙৰ পিয়াখনৰ নিচিনা। বৰ ধুনীয়াকৈ উলিয়াই থৈছিলোঁ পাই। হ'ব দিয়ক। এইটো হৈছে বৰখাল বা নৌপথ। এই পথটো দিচাং নদীৰ লগত সংলগ্ন হৈ আছিল, একেবাৰে ৰজাভেটি কাষতে আছে আৰু আজিও ই জীৱিত হৈ আছে। আৰু ৰজাভেটিৰ কাষতে আছে বৰপুখুৰী, ভৰালী পুখুৰী ইত্যাদি। গতিকে এইটোৱেই যে ৰজাভেটি আছিল সেই কথা প্ৰমাণ কৰে। ধন্যবাদ।